হেল্ল' নমস্কাৰ, মই এটা ভিডিঅ'লৈ আপোনালোকক ৱেলকাম কৰিলোঁ। আৰু এয়া চাওক, ডালমিয়া চিমেণ্ট হয়, উমৰাংচুত আছে যে সেইটো। আৰু আমি গৈ আছোঁ উমৰাংচু পিকনিক প্লেচলৈ। আৰু আপোনালোকে চাই থাকিব আমি ক'ত গৈ আছোঁ, কোনখন ফিল্ডত গৈ আছোঁ। আৰু এইটো গোটেই এৰিয়াটোৱে হ'ল ডালমিয়া চিমেণ্টৰ। ইমান ভাল লাগিলে, ইমান ডাঙৰ, বাপৰে। মই মানে একদম প্ৰথম দেখিছোঁ এই ডালমিয়া চিমেণ্টৰ ফেক্টৰী। বহুত ডাঙৰ হয়, বহুত ডাঙৰ এৰিয়া, মানে ক'ব নোৱাৰি আৰু ইমান ডাঙৰ এৰিয়া দুটা চাইডে। আৰু এয়া আমি উমৰাংচু গল্ফ কোৰ্চ ফিল্ডত পাই গ'লোঁ। সেইখন গেট আছিলে। গেটখন সোমোৱাৰ আগতে আমি টিকেট কৰিব লাগে। এজনৰ প্ৰতি টিকেট হয়, যিমানজন মানুহ আছে তিমানজনৰ টিকেট কাটিব লাগে। আৰু এতিয়া আমি সোমাই আহি গ'লোঁ। ইমান মানে এখন নতুনকৈ পিকনিক প্লেচ বনাইছেহে, কিন্তু ইয়াতে ছিংগাৰ আহে, বহুত ডাঙৰ ডাঙৰ ছিংগাৰবোৰ ইয়াতে আহে। আপোনালোকে মোবাইলত চাৰ্চ কৰিলেও পাব, উমৰাংচু গল্ফ কোৰ্চ ফিল্ড বুলি, তেনেকৈ চাৰ্চ কৰিলেও পাব। আৰু ইয়াতে বিয়াবোৰো পতা হয়, ডাঙৰ ডাঙৰ বিয়াবোৰ পতা হয় ইয়াতে। আগতীয়াকৈ কণ্টেক্ট কৰি ল'লে ইয়াতে বিয়াবোৰ ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰি দিয়ে আৰু ধুনীয়াকৈ বহুত ভাল লাগে। একদম ফিল্ডবিলাক বহুত ডাঙৰ ডাঙৰ আছে, তাতে ধুনীয়াকৈ পেণ্ডেল কৰি দি পেলাই ধুনীয়াকৈ আয়োজন কৰি দিয়ে। আৰু ইয়াতে ছিংগাৰ আহে, ইয়াত ছিংগাৰ ৰখি গান গায় আৰু ইটো চাইডে মানুহখিনি বহে, তেনেকুৱা। আৰু বহুত ভাল লাগিলে তাতে গৈ। তাতে ছিংগাৰ আহে, ইয়াত ছিংগাৰবিলাকে গান গায়। বহুত বাহিৰৰ ছিংগাৰবোৰো আহে ইয়াতে। ইয়াত এটা ফেষ্টিভেল হয়, তাতে ফেষ্টিভেলৰ দিনাখনেই ছিংগাৰবোৰ আহে গান গাবলৈ। আৰু পূৰা হিন্দী গায়ক, আছামিজকে মতা হয়। 3 দিন 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় এই প্ৰগ্ৰামটো, ফেষ্টিভেলটো। তেতিয়াই প্ৰগ্ৰামবোৰ পাতে। আৰু চাওক কিমান ধুনীয়াকৈ আমি সকলোৱে বহুত এনজয় কৰি আছোঁ। তাতে বহুত ভাল লাগিলে। আৰু আপোনালোকো যাবচোন তাত চাব গৈ পেলাই। পানীও আছে একদম ধুনীয়াকৈ। আৰু তাতে ব'টিং ব্যৱস্থা আছে, ব'টিঙো কৰিব পাৰে। এনেকুৱা মানে চব চাইডৰ পৰা সুবিধা আছে, ভাল লাগে। আৰু বহুত দূৰৰ পৰা মানুহ আহিছিলে, মানে তাতে বহুত আমি এইখিনিতে মানে আছোঁ। বহুত দূৰে বহুত গাড়ীও আছিলে। আৰু দাদাহঁতে ফটো ক্লিক কৰি আছে, আৰু মোৰ বা আৰু ভাগিন। আৰু চাওক পানী, ইমান নীলা নীলা পানী, চাইডে নীলা নীলা পানী। এখন নদীৰ টাইপৰ, আৰু কিন্তু নদী নহয়, এইটো এখন নদীৰ পৰা ফালি আহিছে ইয়ালৈ, তেনেকুৱা। আৰু ভাল লাগিলে তাত গৈ পেলাই। আমি বেলেগ এজেগাত খোৱা বোৱা কৰি তাৰপিছত আমি তাত গ'লোঁ। আৰু তাত গৈ মানে ভাল লাগিলে, মানে আহিব মন যোৱাই নাছিলে। আমি দেৰিকৈ গৈছিলোঁ, যিহেতু আমি বেলেগ এঠাইতো পিকনিক খাব গ'লোঁ। তাৰপিছত তাৰ পৰা তালৈ গ'লোঁ। আমি ইভিনিং গ'লোঁ যে, সেইটো কাৰণে। আৰু সোনকালে আহিব লাগিব, যিহেতু আমাৰ ঘৰ বহুত দূৰ হয়। তাৰ বাবে আমি অলপ সময় থাকিলোঁ তাতে। আৰু চাওক ইমান ধুনীয়া ধুনীয়া নীলা নীলা পানী। দেখিছেনে, সৰু বহুত গাড়ী, পিকনিক পাৰ্টিও আছিলে তাতে। বহুত গাড়ী আছিলে আৰু বহুত গান বজাই আছিলে। মই ভইচ অভাৰ কৰিবলগীয়া হ'ল গান বজাই থকাৰ কাৰণে। টাইমত তাতে বহি পেলাই চাহ একাপ খোৱা মজাই বেলেগ, মানে চাৰিও চাইডে নীলা নীলা পানী, গছ গছনি, আৰু ইমান ধুনীয়া পৰিৱেশত বহি পেলাই আপুনি চাহ একাপ খোৱা মজাটোৱে বহুত বেলেগ হৈ যায়। আপোনালোকে যাব এদিন, তাতে ভাল লাগিব আপোনালোকৰো। মানে যাওঁতে অলপ কষ্ট হৈ যায়, বহুত ভিতৰি যাব লাগে, পাহাৰৰ কিনাৰে বহুত দূৰ হৈ যায়। তাৰ বাবে ইয়াতে অডিয়েঞ্চসকল বহে, ধুনীয়াকৈ কাৰ্পেট পাৰি দিয়ে। হয়তো মই এদিনো যোৱা নাই, শুনিছোঁ তাতে গৈ পেলাই। তাতে কাৰ্পেট পাৰি দিয়ে, ধুনীয়াকৈ বহে, আৰু গায়কবোৰে গান গাই চোৱা হয়, তেনেকুৱা। ভাল লাগিলে তাতে। আৰু চবেই ফটো উঠিছে তাতে বহি থিয় হৈ। আৰু বহুত মানুহ আছিলে, মই কৈছিলোঁ নহয় আপোনালোকক, চাই থাকিব। বহুত মানুহ আছে, যিহেতু ফিল্ডখন বহুত দূৰলৈকে হয়, বহুত মস্ত হয়, তাৰ বাবে মানুহবোৰক আমি দেখাব পৰা নাই। আৰু বাহঁতে আৰু বৌহঁতে তেনেকৈ সকলোবোৰে তাত খেলিবলৈ লৈছে। আৰু পিল্লাকেইটাক বল লৈ গৈছিলে, বলটো দি পেলাই খেলাই আছে। আৰু বাহঁতে, বৌহঁতে আৰু পেহীহঁতে এনেকৈ সিহঁতেও খেলিছে, সৰু ল'ৰা ছোৱালীৰ নিচিনা।
দৰা খেল দিছে আৰু তেনেকৈ তাৰপিছতে আমি গৈ আছোঁ অলপ দূৰলৈ। অলপ দূৰত আৰু ভাল লগা ঠাই এটুকুৰা আছে। এয়া চাওক পানী পিছতে পানী একদম মানে যোনে পানী ভাল পায় এয়া চাওক দৌৰি আছে, দৌৰি পেলাই পূৰা এনজয় কৰি আছে মানে এইটো পৰিৱেশত আৰু বহুত ভাল লাগে। আৰু বেলিটো চাওকচোন আপোনালোকে ইমান তললৈ আহি গ'ল, ইমান তলত দেখা গৈছে দেখিছেনে। তাতে আমি বহুত ওখ ঠাইত আছোঁ যে সেইবাবে তেনেকুৱা লাগিছে, বহুত তলত যেন বেলিটো ওলাই আছে সেনেকুৱাহে লাগিলে। এয়া মানুহবোৰে ফটো ক্লিক কৰি আছে আৰু চেলফি ল'বলৈ মানে পূৰা ধুনীয়াকৈ চেলফি ষ্টেণ্ড তেনেকৈ বহুত কিবাকিবি লৈ আহিছিলে ষ্টাইলত ফটো উঠিবৰ কাৰণে। আৰু মই যিহেতু দেখুৱাব নোৱাৰোঁ আৰু সিহঁতৰ পাৰ্মিশ্যনো লোৱা নাই, তাৰ বাবে মই দেখা নাই। আৰু এনেকৈ বহি থাকিবলৈ জেগাই জেগাই ছিট বনাই দিছিলে। আৰু এয়া আমি গৈ আছোঁ অলপ পানীৰ ওচৰলৈ। পানীৰ ওচৰলৈ নগ'লেতো পিকনিক যেন নালাগে ন, ভাল নালাগে, সেইবাবে পানীৰ ওচৰলৈ গৈ আছোঁ। আৰু আপোনালোকে চাই থাকক মোৰ ভিডিঅ'সমূহ, কেনেকুৱা লাগে ক'ব পিকনিক প্লেচটো আজি। আৰু ইয়াৰ আগে আগে গৈ আছে মোৰ দাদা আৰু ভাগিনজনী, আৰু মই পিছে পিছে গৈ আছোঁ। সিহঁতে দৰা খেল দিয়া নিচিনা গৈ আছিলে আৰু মই সিহঁতক তোলা নাই, মই নিজে নিজে গৈ আছোঁ আৰু সিহঁতক অলপ অলপ তুলি দি। আৰু এয়া চাওক এইটো হ'ল ঘৰ, আৰু এয়া দাদাই ফটো তুলিবলৈ দিলোঁ, সি ভিডিঅ' কৰি থৈ দিছে আৰু একদম বেকাবেকিকৈ ভিডিঅ' কৰিছে। সি ভিডিঅ' কৰিব জনাই নাছিলে। আৰু মই আৰু মোৰ ভাগিনজনী এইটো ঘৰত উঠি গ'লোঁ। তাতে বহুত মানে ঘৰ বনাই থোৱা আছিলে, এইবোৰ জনজাতিৰ মানে ঘৰবোৰ বনোৱা হৈছিলে। নেপালী কওক, বড়ো কওক, কাৰ্বি কওক, সকলো জনজাতিৰে ঘৰ বনোৱা হৈ আছিলে। ভাগিনজনী মোৰ লগত উঠিলে আৰু নামিব ভয় কৰিছে, সেইবাবে দাদাই তাক কোলত লৈ পেলাই নমাই দিলে। আৰু এয়া দাদাও অলপ ফটো উঠি ল'লে। তাৰপিছতে আমি অন্য এটা ঘৰলৈ যাবলৈ ল'লোঁ। এয়া চাওক দাদা আগে ভাগে গ'লগৈ, তাৰপিছত ভাগিনজনী দৌৰি দৌৰি গৈ আছে। তাইও মানে একদম বহুত ভাল পালে তাত গৈ পেলাই দৌৰা দৌৰি কৰিব পালে, খেলিব পালে মানে মুকলি আকাশত ধুনীয়াকৈ। আৰু আপোনালোকেও ভাবকচোন ইমান ধুনীয়াকৈ চাৰি চাইডে পানী, তাৰ মাজত আমি, বাপৰে কি ভাল লাগিছে। আৰু এইটো এটা ঘৰ বনাই থৈছে, এইটো কিহৰ ঘৰ ক'বচোন আপোনালোকে, কোনে এনেকুৱা ঘৰ বনায়। আৰু ইয়াত বহিবলৈ মানুহ বহিবলৈ ধুনীয়াকৈ কাঠৰে চকী বনাই দিছে, আৰু ওপৰত এটা জাপিৰ দৰে বনাই দিছে যাতে ৰ'দ বৰষুণ নপৰে, তাতে বহিবলৈ। দাদাহঁতে বহি ফটো উঠিলে। আৰু মানে তাত ঘৰবোৰ দেখি বহুত ভাল লাগিলে আৰু দেখুৱাবও থাকি গ'ল আপোনালোক, যিহেতু আমাৰ দেৰি হৈ আছিলে। সেইটো ছাইডেও ঘৰ আছিলে আৰু ইটো ছাইডেও বহুত ঘৰ আছিলে, আমি দেখুৱাবহে নোৱাৰিলোঁ। মই যিহেতু আমাৰ দেৰি হৈ যাব ঘৰলৈ আহোঁতে, তাৰ বাবে অলপ অলপকৈ দেখুৱালোঁ। আকৌ নেক্সট গ'লে তেতিয়া আপোনালোকক দেখুৱাম, কিন্তু যাওঁতে বহুত কষ্ট হ'ল, এতিয়া আহোঁতে কেনেকুৱা কষ্ট হয় নাজানো। ঢেঁকীও আছিলে আৰু মই ঢেঁকী এবাৰ দিও চালোঁ। তেনেকুৱা বহুত মানুহ এনেকৈ চাই চাই গৈছে আৰু ল'ৰা ছোৱালীবিলাকক আনিছে আৰু বুজাই বুজাই দিছে, এইটো কাৰ ঘৰ হয়, এইটো কোন জাতিৰ ঘৰ হয়, সেইটো কোন জাতিৰ ঘৰ হয়, তেনেকৈ তাত লিখা আছিলে, ধুনীয়াকৈ বুজাই বুজাই দিছে। আৰু এয়া দেখিছেনে বেনাৰবোৰ লগোৱা হৈছিলে, মানে বতাহত অলপ এৰাই এৰাই গৈছিলে সেইটো। আৰু তেনেকৈ আৰু সৰু ল'ৰা ছোৱালীক বুজাবলৈ ভাল হ'ল, বহুতে এনেকৈ সৰু ল'ৰা ছোৱালীবোৰ লৈ লৈ বুজাইছে, পঢ়া শুনা ল'ৰা ছোৱালীবিলাকক বুজাই বুজাই গৈছে। আৰু এইটো চাংঘৰ দেখিছেনে, চাংঘৰৰ ঘৰ, এইটো ঘৰত উঠি চালোঁ এপাক, ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। হয়তো আপোনালোকে মোৰ ৰিলচত এইটো ভিডিঅ' দেখা পাইছিলে, এইখিনি জেগাত মই ভিডিঅ' কৰা। আৰু এইটো এটা ঘৰ, আৰু সৰু সৰু বহুত ঘৰ আছিলে, সেইখিনিলৈ যাবলৈ নহ'লে, মানে দেৰি হৈ গ'ল যিহেতু। আৰু ইফালৰ পৰা বাহঁতে মাতি আছিলে আহাকৈ। আৰু এইটো দেখিছেনে, এইটো ঘৰটো যে দেখিছে জাপিৰ নিচিনা, এইটো বাঁহ পাতেৰে বনোৱা, বাঁহ পাতবোৰ
নি পেলাই ধুনীয়াকৈ বনাই পেলাই থৈছে। ইমান ধুনীয়াকৈ বনাইছে, বৰষুণো নপৰে হয়তো। আৰু এতিয়া আমাৰ যোৱাগৈ টাইম হৈ গ'ল, আমি এতিয়া যামগৈ। আৰু ইহঁত দুইজনেই সোমালে চাওকচোন। আৰু আপোনালোকেও যাব উমৰাংচু গল্ফ ফিল্ড। আৰু এতিয়া লৈ যাবচোন এদিন, আমি ভালকৈ আকৌ এদিন যাব লাগিব চাবলৈ। আৰু আমি এতিয়া ঘৰমুৱা হ'লোঁ, ঘৰলৈ আহিব ল'লোঁ ৰিটাৰ্ণ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু মোৰ পেজটো ফ'ল' কৰি দিব। আৰু এয়া আমি আহোঁতে আহোঁতে সন্ধিয়াই হৈ গ'ল। ৰাখিলোঁ ভিডিঅ'টো, বাই।